questions ঠিক আছে MCQs কি হ'ব PMLA প্ৰিভেনশ্যন অফ মানি লণ্ড্ৰিং এক্ট PMLA লাগে তোমালোকক UPSC কুৱেশ্যন সুধিছিলে আৰু নিউজত আহিছিলে সো কেইটামান টপিক মই এনেকৈ লৈ আহিছো MCQ হিচাপত তো জাস্ট লজিকেল ৰিজনিং দি ভাবা কি হ'ব পাৰে কোনটো এনসাৰ হ'ব পাৰে অনলাইন ষ্টুডেন্ট দেখা পাইছানে তোমালোকে চোৱাচোন which refers to the Prevention of Money Laundering Act 2002. Number 1, the provision of PMLA are applicable only to companies and firms and not to individual persons. Under the PMLA, the burden of proof lies with the accused. Third, the Enforcement Directorate ED is the responsible for investigating offences under PMLA. Which statement is correct? Means how many pair is the correct? Pairing question, UPSC level question. Online kita ki hobo? Just bhaba tumaloke ki hobo pare? Just think. কোনটো অপশন কারেক্ট হ'ব পাৰে কোনটো অপশন কারেক্ট ৰং হ'ব পাৰে আৰু এটা কোৱেশ্চন এনেকুৱা কাৰণে অলপমান লজিকেল ৰিজনিং দি অনলাইন ষ্টুডেন্টস কি হ'ব পাৰে প্লিজ টাইপ ইউৰ এনসাৰ 2 and 3 okay 2 and 3 means option কি only 1 only 2 all 3 none প্ৰিলিমছৰ এটা ট্ৰিক্স মনত ৰাখিবা যদি সদায় এক্সট্ৰিম ষ্টেটমেন্ট থাকে এইবিলাক তোমাৰ ডিলিট কৰিবা ঠিক আছে এক্সট্ৰিম ষ্টেটমেন্ট থাকে মোস্ট সব কেছতে নহয় কিন্তু সব কেছতে নহয় মোস্ট অফ দা কেसेस বুলি কৈছো মই 90% কেছত এক্সট্ৰিম ষ্টেটমেন্ট বিলাক এভয়েড কৰিবা ঠিক আছে তো কি কোৱেশ্চন হৈছে মানি লণ্ড্ৰিং PMLA এক্টৰ ভিতৰত কৰিছে ফাৰ্স্ট ষ্টেটমেন্ট দা প্ৰভিজন অফ PMLA আৰ এপ্লিকেবল অনলি অকল কোম্পানী আৰু ফাৰ্মতে এপ্লিকেবল হ'ব বুলি কৈছে অনলি এটোতে এপ্লিকেবল হ'ব মিন্স কি ইন্ডিভিজুৱেলত নহয় ৰং ষ্টেটমেন্ট ইন্ডিভিজুৱেলতো হয় ঠিক আছে PMLA মিন্স কি তুমি যদি মানি লণ্ড্ৰিং কৰা অফ কোৰ্স তোমাৰ তাতো হ'ব ন বস তুমি মানি লণ্ড্ৰিং কৰি আছা অকল কোম্পানী এটা অৰ্গানাইজেশ্যন এটা মানি লণ্ড্ৰিং নকৰে তুমিও মানি লণ্ড্ৰিং কৰি আছা তো তোমাকো এৰেষ্ট কৰিব পাৰে তো অনলি ষ্টেটমেন্ট থাকিলে এভয়েড মোস্ট অফ দা কেसेस নে নট অল বুলি কৈছো ঠিক আছে তো কোম্পানী আৰু ফাৰ্মতে নহয় ইন্ডিভিজুৱেল ক্ষেত্ৰতো আমি এক কৰিব পাৰো এইটো এক্টৰ আন্ডাৰত তো ষ্টেটমেন্ট 1 ইজ ৰং অল 3 ষ্টেটমেন্ট ডিলিট হৈ গল ষ্টেটমেন্ট ডিলিট নেক্সট আন্ডাৰ দা PMLA দা বাৰ্ডেন অফ প্ৰুফ লাইজ উইথ দা একিউজ ইয়েস তুমি যদি কিবা ক্ৰাইম কৰা তোমাক এৰেষ্ট কৰিব ঠিক আছে তুমি ক্রাইম কৰি আছা তোমাৰ ফ্ৰেণ্ডক এৰেষ্ট নকৰে তোমাৰ কোম্পানী ক্রাইম কৰি আছে তোমাৰ কোম্পানী তোহে ক্রাইম কৰি তোমাৰ এৰেষ্ট কৰিব ঠিক আছে তো বাৰ্ডেন অফ প্ৰুফ কাটা থাকিব একিউজড টা থাকিব কারেক্ট স্টেটমেন্ট নেক্সট PMLA তোমাৰ ইনভেস্টিগেশন কৰাৰ কাৰণে এটা এজেন্সি আছে কি ED কেজৰিৱালক যোনে এৰেষ্ট কৰিছিলে কি এৰেষ্ট কৰিছে PMLA ৰ আন্ডাৰত ঠিক আছে এটো কাৰণে নিউজৰ আছিলে PMLA ৰ আন্ডাৰত এৰেষ্ট কৰিছিলে তো কোনে এৰেষ্ট কৰিছিলে ED এনফোৰ্সমেন্ট ডাইৰেক্টৰেট তো ED ৰেসপন্সিবল হয় ইনভেস্টিগেশন কাৰণে PMLA এনসার ইজ 2 আৰু 3 কারেক্ট এনসার ইজ B only 2 yes sir B answer is correct তো গম পাইছা only আছিল means কোম্পানী অকল ফাৰ্মকে নহয় ইন্ডিভিজুৱেলকো এৰেষ্ট কৰিব পাৰে যেনেকৈ অৰবিন্দ কেজৰিৱাল কোনে এৰেষ্ট কৰিছিলে ইন্ডিভিজুৱেল পাৰসন হয় নে নহয় ঠিক আছে লজিকেল ৰিজনিং আৰু এইবিলাক কোৱেশ্চন আহে প্ৰিলিমছৰ কোৱেশ্চন কিন্তু এইবিলাক আহে সেইটো কাৰণে অলপ অলপ কোৱেশ্চন মই ট্ৰেনিং লৈ দি আছো তোমালোকক যাতে তোমালোকে থিংকিং কৰিব পাৰা ভাবিব পাৰা নেক্সট টু অনলি টু কোৱেশ্চন ইয়াতে লিখা আছে সব ইন্ডিভিজুৱেল পাৰে কোম্পানী কৰে ফাৰ্মাৰ্স এণ্ড পাৰ্টনাৰশ্বিপ কৰে দা বাৰ্ডেন অফ প্ৰুফ লাইজ উইথ দা একিউজ ষ্টেটমেন্ট 3 is the correct enforcement director is the agency next number 2 consider the following statement regarding Ecolabia model residential school scheme news ora sele bare Ecolabia model schools tar related duta question ase it is a flagship scheme of the Ministry of Social Justice and Empowerment next the school cater to tribal students from class 6 to class 12 তো আমি নতুন এটা স্কিম লঞ্চ কৰিছো Ecolabia model residential school schemes because তাৰ কাৰণে আমি এইটো স্কিম কৰিছিলো যাতে সকলোৱে ইনক্লুসিভ গ্ৰোথ হক ইনক্লুসিভ এডুকেশন সকলোৱে পাওক ঠিক আছে নৰ্মেল মানুহসকলতে এডুকেশন পাই আছে বাট এতিয়াও গাঁৱত যিবিলাক ট্ৰাইবেল পিপল আছে তেওঁলোকে এডুকেশন এক্সেস কৰিব পৰা নাই তো তেওঁলোকৰ কাৰণে আমি বনাইছিলো এইটো স্কিমস ঠিক আছে মই ক'লে নামতে কাৰখানা বনাইছো ট্ৰাইবেল ষ্টুডেন্ট সকলৰ কাৰণে ঠিক আছে ক্লাছ 6 to 12 লৈকে সেকেন্ড স্টেটমেন্ট ইজ কারেক্ট ফার্স্ট স্টেটমেন্ট মই আগতে কি কৈছিলো মিনিষ্ট্ৰীৰ নাম থাকিলে ৰং থাকে ঠিক আছে most of the cases 99% of the ministry বিলাক wrong থাকে okay ministry wrong থাকে ইয়াতে কি দি আছে ministry so ministry নাজানা ডাইৰেক্ট কাটি দিবা এইবিলাক তোমাক লাগিব যে হয় বা এইবিলাক সোশ্যাল এডুকেশন হয় নেকি এইবিলাক ট্র্যাপ হয় ঠিক আছে এইবিলাক মিনিষ্ট্রি নামবিলাক হল তোমাৰ ট্র্যাপ তো মিনিষ্ট্রি নাম ডিলিট কৰি দিয়া আনসার 1 ডিলিট হৈ গল 1 only দিন আনসার হল B 2 only that was 1 is not correct ঠিক আছে মডেল রেসিডেন্সিয়াল স্কুল ইট ইজ ট্রাইবাল স্টুডেন্টস ক্লাস 6 to 12 আর মিনিস্ট্রি কি মিনিস্ট্রি অফ ট্রাইবাল অ্যাফেয়ার্স ঠিক আছে মিনিস্ট্রি কি মিনিস্ট্রি অফ ট্রাইবাল অ্যাফেয়ার্স গমাইছা ট্র্যাপ কত থাকে এইবিলাক ৰেলত ইউপিএসসি তো ফেভারিট এইবিলাক টপিক ইউপিএসসি এনেকুৱাই মোস্ট অফ দা কেসেস যদি ইউপিএসসি পিআইকিউ সলভ কৰা এনেকুৱা ধৰণৰ কোৱেশ্চন মিনিস্ট্রি নামবিলাক ভুল দি থাকে ঠিক আছে বুজি পাইছা ট্র্যাপ বিলাক কত থাকে মই এটা আন্ডাৰষ্টেণ্ডিং কিয় কৰাই আছো যাতে অলপমান এটাৰ পৰা ৰিভাইজ হৈ থাকক যাতে কোৱেশ্চন বিলাক সলভ কৰিব পাৰা উইদাউট নলেজ
উইদাউট নলেজ সলভ কৰি আছে না এইবিলাক বস্তু আৰু এইবিলাক কাৰেণ্ট এফেয়াৰ্সো একেলগে কুৱেশ্যন মাধ্যমে কাৰেণ্ট এফেয়াৰ্সো দি আছো নেক্সট থাৰ্ড কুৱেশ্যন সাস্টেইনেবল ডেভেলপমেন্ট গোল ইণ্ডিয়া ইন্ডেক্স তাৰ ওপৰত কুৱেশ্যন আহিছে The SDG India Index document the progress of both state and union territory towards achieving 2030 Sustainable Development Goal target. A composite score is the range of 0 to 100 is calculated for the rankings. Which is correct? Only one, only two, none, both. C. Sustainable Development Goal কেইটা আছে আমাৰ 17 yes last year prelims to question সুধিছে Sustainable Development Goal mains to সুধিছে SDG India Index Sustainable Development Goal India Index নিউজত আছিলে পঢ়ি চোৱা কি হ'ব পাৰে কি লাগিছে হ'ব সাস্টেইনেবল ডেভেলপমেন্ট গোল মানে কি আমি যাতে এতিয়াতে আমি প্ৰগ্ৰেছ ইকনমিক প্ৰগ্ৰেছ এনেকুৱাকৈ কৰো যাতে ফিউচাৰ জেনাৰেশ্যনৰ একো হাৰ্ম নহয় ঠিক আছে 2030 লৈকে আমি যাতে এই গোল বিলাক আমি ফুলফিল কৰো টোটাল আছে 17টা টোটাল সাস্টেইনেবল ডেভেলপমেন্ট গোল কুৱেশ্যন এভৰি ইয়াৰ আহে মোবাইল ৱালপেপাৰ ৰাখি থৈ দিবা ঠিক আছে বেলেগৰ ফটো ৰাখাতকে মোবাইল ৱালপেপাৰ ৰাখি দিবা সাস্টেইনেবল ডেভেলপমেন্ট গোল 17টা ডাইৰেক্ট ফটো মই ডাইৰেক্ট আমাৰ গোটেই যিকেইটা প্ৰিপেয়াৰ কৰি সব মেইনছৰ আগত চবৰে ৱালপেপাৰ আছিল এইবিলাক বস মলে মনত নাথাকে ন 17টা গোল কিমান মনত ৰাখিবা আৰু লাষ্ট ইয়াৰ যেটো মেইনছত কুৱেশ্যন আহিছিলে এছডিসি লগত কানেক্ট কৰিছে তোমাৰ বাজেটত কৰিছিলে যে মেইনছত এছডি সাস্টেইনেবল ডেভেলপমেন্ট গোল বাজেটত কি কি প্ৰভিজন দিছে ঠিক আছে তো কেনেকে লিখে মই কেনেকে লিখিছো ফাৰ্ষ্টত গোটেই সাস্টেইনেবল ডেভেলপমেন্ট গোল 17টা মনত আছে 17টা মাৰি দিছো পুৰা আই গল অলপ ভ্যালিডেশন ফ্লো চাৰ্টৰ টাইমত মাৰিছো দেন গোল নম্বৰ 1 অমুক আছিল পভাৰ্টি তো পভাৰ্টি ৰিলেটেড কি কৰিছে লিখি লৈছো গোল নম্বৰ 2 অমুক আছে অমুক ৰিলেটেড স্কিমছ ডাইৰেক্ট সেইটো এক কুৱেশ্যন লিখ কৰিছিলে সেইকাৰণে জাষ্ট মনত ৰাখিব লাগিব ন আৰু এইটো হ'ল তোমাৰ এছডিসি ইণ্ডিয়া ইন্ডেক্স তো কুৱেশ্যন কি হ'ব এনসাৰ কি হ'ব জাষ্ট গেছ কৰা কি হ'ব কি আৰু কি হ'ব এনসাৰ চি তোমালোকৰ এই সৌৰভে কৈছে যদি এই হ'ব আৰু সৌৰভৰ ব্লেক মেজিক আজি নচলিলে এনসাৰ হ'ল তোমাৰ চি ঠিক আছে এনসাৰ হ'ল both 1 and 2 sustainable development goal index document the progress of both state means কি আমি ষ্টেটৰো ডেভেলপমেন্ট কৰিব লাগিব আৰু চেন্ট্ৰেল গভৰ্ণমেন্টও ডেভেলপ কৰিব লাগিব আৰু ইউনিয়ন টেৰিটৰি বিলাকো ডেভেলপ কৰিব লাগিব বাস ইউনিয়ন টেৰিটৰি এটা পাৰ্ট ন ঠিক আছে তেওঁলোকেতো সেই গোল বিলাক সাস্টেইনেবল কৰিব লাগিব ফুলফিল কৰিব লাগিব আৰু কেতিয়ালৈকে কৰিব লাগিব 2030 লৈকে টাৰ্গেট আছিলে 2030 নাম্বাৰ অফ ষ্টেটমেন্ট ইজ কাৰেক্ট আৰু এটো কি আছিলে এই কম্পোজিট স্কোৰ ইন দা ৰেঞ্জ অফ 0 to 100 ৰ ভিতৰত ৰেংক দিব তোমাৰ ষ্টেট বিলাকক ইউটি বিলাকক কোনে কিমান স্কোৰ কৰিব পাৰিছে একৰ্ডিং টু সাস্টেইনেবল ডেভেলপমেন্ট গোল মিন্স কি সেই যে 17টা গোল আছে কোনে কিমান ফুলফিল কৰিব পাৰিছে কোনখন ষ্টেট গভৰ্ণমেণ্টে ভালকে কাম কৰি আছে আমি তাতে ৰেংকিঙত গম পাই যাম তো ৰেংকিংটো কি হিচাপত বেচিছত হ'ব 0 to 100 এনসাৰ হ'ল চি আৰু এটা বস্তু মনত ৰাখিবা যদি এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহে অলপ স্কিম বেচিছত মেক্সিমাম এনসাৰ থাকে চি ঠিক আছে জাষ্ট মই জাষ্ট কি কৈ আছো যাতে টুকাও যদি মাৰা ন অলপমান যাতে ৰিজনিং কিয় মাৰা ডাইৰেক্ট এনে আব্বাৰ বাবাৰ জয় শ্ৰীৰাম মাৰি লাভ নাই ডাইৰেক্ট অলপমান টুকা মাৰিলে অলপমান যাতে শুদ্ধ হোৱাৰ চান্সেছত যায় নিগেটিভত নাযায় বছ টুকা মাৰিব লাগিব এক্সামত গোটেই 100টাৰ ভিতৰত 100টাই তুমি পাৰিবা টুকা অলপ চলপ চলিবই ঠিক আছে আৰু টুকা যাতে অলপ স্মাৰ্ট গেছিং কৰা আৰু মেইনলি কিহত হয় এনভাইৰনমেন্টেল ৰিলেটেড কুৱেশ্যন বিলাকত মেক্সিমাম এনসাৰ থাকে চি আৰু ক'ত থাকে তোমাৰ সায়েন্স এণ্ড টেকনলজি সায়েন্স এণ্ড টেকনলজি কিবা যদি এপ্লিকেশ্যন বেচিছ কুৱেশ্যন আহিছে ইউজেছ সুধিছে এপ্লিকেশ্যন ক'ত ইউজ কৰা হয় সুধিছে মেক্সিমাম এনসাৰ থাকে চি মিন্স কি সকলোতে ইউজ কৰিব পাৰি নেনো টেকনলজি সকলোতে ইউজ কৰিব পাৰি এআই সকলোতে ইউজ কৰিব পাৰি ৰবটিক সকলোতে ইউজ কৰিব পাৰি জাষ্ট ট্ৰিক্স এটা কৈছো এনি টাইম নামাৰিবা জাষ্ট অলপ চাই পেলাই মাৰিলে হ'ল আৰু যদি তোমাৰ এনেকুৱা ধৰণৰ ষ্টেটমেন্ট বিলাক থাকে কেন কুড মে বি সেইবিলাক ষ্টেটমেন্ট ৰাইট থাকে এক্সট্ৰিম ষ্টেটমেন্ট সদায় এভইড কৰিবা ঠিক আছে অনলি দিছ এইটো জায়গাতে পোৱা যায় এই টপিক এই অকল এনিমেলটো অনলি এইটো জায়গাতে পোৱা যায় ৰং বা এআই আৰ্টিফিচিয়েল ইন্টেলিজেন্স অনলি এইটো কামৰ কাৰণে ইউজ হয় নহয় ৰং ঠিক আছে এক্সেচিভ এভইড কৰিবা আৰু নেক্সট হ'ল তোমাৰ কেন যদি থাকে কেন মে বি হ'ব পাৰে কুড মে বিটো হ'ব পাৰে ন পচিবিলিটি আছে তো সেই ষ্টেটমেন্ট বিলাক ৰাইট থাকে জেনেৰেলি তো এইবিলাক পঢ়ি চাবা ষ্টেটমেন্টটোত কি কৈছে এনসাৰ হ'ল চি অকে এইবিলাক নীতি আয়োগে ৰিলিজ কৰিছে এছডিসি গোল ইণ্ডিয়া ইন্ডেক্স Next question number 4. Which one of the following statement is not correct regarding the Bay of Bengal initiative for multi-sectoral technical and economic cooperation? BIMSTEC নামৰ এটা আমাৰ international organization আছে ঠিক আছে কোৱাড নাম শুনিছা কোৱাডত কেইখন দেশ আছে
কি ইণ্ডিয়া ইণ্ডিয়া আৰু জাপান আৰু USA অষ্ট্ৰেলিয়া ঠিক আছে ইণ্ডিয়া জাপান USA অষ্ট্ৰেলিয়া তো আছে কোৱাডত আৰু ফালে তোমাৰ আছিলে ব্ৰিক্সত কেইখন দেশ আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা লাইক ইম্পৰ্টেণ্ট মনত ৰাখিবা দেই নেক্সট আৰু বিমষ্টেক কুৱেশ্যন ৰিলেটেড টু আছে বিমষ্টেক ইয়াতে ট্ৰেপ ক'ত দিছে যদি চাইছা কোনটো কাৰেক্ট নহয় কোনটো কাৰেক্ট হয় নহয় কোনটো কাৰেক্ট নহয় সেইটো বুজিছে আকৌ এইটো হ'ল ট্ৰেপ তোমাক আগতীয়াকৈ অলপ দেখাই দিলো তো কোনটো কাৰেক্ট নহয় সেইটো ওলাব দিছে ইট ইনক্লুডছ অনলি 2 কাউন্ট্ৰিজ ফ্ৰম এছিয়ান কাউন্ট্ৰিজ এক্সচেঞ্জ ষ্টেটমেণ্ট কিন্তু কেতিয়াবাহে ৰং হয় কেতিয়াও নহ'ব পাৰে দেই Okay, so BIMSTEC লগত কি কোনটো statement not correct? It includes only 2 countries from Asian countries. It came into being through Bangkok Declaration. India has never hosted BIMSTEC summit. BIMSTEC Free Trade Area Framework Agreement has been signed by all members nations to stimulate trade and investment. ইয়াতে কি আছে চোৱা Bay of Bengal এইটো হ'ল ইনিচিয়েটিভ ঠিক আছে এইখন হ'ল আমাৰ ইণ্ডিয়ান মেপ এনেকৈ এক লগব এক্সামত ঠিক আছে এইফালে কি আছে তোমাৰ বে অফ বেংগল আছে এইফালে আছে তোমাৰ আৰবিয়ান সি ওকে তো বে অফ বেংগল যদি আমাৰ ইণ্ডিয়াৰ কাষতে আছে ইয়াস ইণ্ডিয়া যে মেম্বাৰ হয় এইটো যে আমি পাক্কা হৈ গ'ল যে ইণ্ডিয়া যে মেম্বাৰ হয় ওকে তো এনেকুৱা এটা ডাঙৰ অৰ্গেনাইজেশ্যন য'ৰ ইণ্ডিয়াৰ মেম্বাৰ হয় তো তাৰে মিটিং এতিয়ালৈকে ইণ্ডিয়া নাপাতিব নেকি ইণ্ডিয়া যে ডাঙৰ ইকনমি ন ডাঙৰ বিগ কাউণ্ট্ৰি ইষ্টেমৰ ভিতৰত চবকে ডাঙৰ কাউণ্ট্ৰি চাগে ইণ্ডিয়াই তো যোনখন ডাঙৰ কাউণ্ট্ৰি সিখনে যদি মেম্বাৰ আজিলৈকে হোষ্টে কৰা নাই মিটিং পচিবল হ'ব পাৰে নেকি নহয় ন সি কি দি আছে ইণ্ডিয়া হেজ নেভাৰ হোষ্টেড বিমষ্টেক সামিট ইণ্ডিয়া মেম্বাৰ হয় আৰু ইণ্ডিয়া ইমান টপ কাউণ্ট্ৰি ডাঙৰ কাউণ্ট্ৰি সেই ইণ্ডিয়াখনে ইণ্ডিয়া আজিলৈকে যদি হোষ্টেই কৰা নাই তো কি ক্ষতিটো কৰিব ইয়াতে আছে মেম্বাৰ হয় ঠিক আছে তো এইটো ষ্টেটমেণ্ট হ'ল গ'ল ৰং ইয়াতে কি সুধিছিলে হুইচ ইজ নট কাৰেক্ট এইটো হ'ল তোমাৰ নট কাৰেক্ট কনফিউজন হৈ গ'ল তোমালোকে মাৰিলা এই কিছুমানে অনলি কৈছো না 90% probability ডেটলো 99% দি 1% থাকি যায় তো টুকা পিছত বাট এইটো অপশনতকে এইটো অপশন বেছি কাৰেক্ট ন ইণ্ডিয়া ইজ এ মেম্বাৰ হয় বে অফ বেংগল ওচৰতে আছে ইণ্ডিয়া বিমষ্টেকৰ মেম্বাৰ হয় তো মেম্বাৰ ইণ্ডিয়া ডাঙৰ কাউণ্ট্ৰিখনে যদি আজিলৈকে হোষ্টে কৰি পোৱা নাই তো মেম্বাৰ কেনেকে হ'ব সেইটো ন তো সি ইজ দ্য কাৰেক্ট এনসাৰ ইট ইনক্লুডছ অনলি 2 কাউন্ট্ৰিজ ফ্ৰম এছিয়ান কাউন্ট্ৰিজ যেনেকে তোমাৰ ফিলিপিনছ এনেকে আছে ইট কামছ ইনটু বিং থ্ৰু দ্য বেংকক ডিক্লাৰেশ্যন য়েছ এণ্ড এইটো বিমষ্টেকে ফ্ৰী ট্ৰেড এৰিয়া এগ্ৰিমেণ্ট সাইন কৰিছে বেংকক ডিক্লেৰেশ্যন মানে এটা সামিট হৈছিলে সেই সামিটৰ থ্ৰুৱেদি বিমষ্টেক তোমাৰ যোনটো আছিলে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন সেইটো এষ্টাব্লিছ কৰা হৈছিলে ইণ্ডো পেচিফিকতো ফ্ৰান্সো নপৰে ন বেংককত পাতিছে বেংকত ফুৰিব গৈছে এটা মিটিং পাতিলে হৈ গ'ল বেংককতো যায় ন ফুৰিব যাই পেলাই তাতে মিটিং বহি পেলাই মিটিং পাতিলে হৈ গ'ল ন মেম্বাৰশ্বিপ কোন কোন আছে ইয়াতে চোৱা ইয়াতে টোটেল আছে আমাৰ 7 মেম্বাৰ আছে বিমষ্টেকত ইম্পৰ্টেণ্ট হয় ওকে 7 মেম্বাৰ মনত ৰাখিবা সাউথ এছিয়াৰ কেইখন আছে বাংলাদেশ ভূটান ইণ্ডিয়া নেপাল শ্ৰীলংকা নেক্সট সাউথ ইষ্ট এছিয়াৰ কোন কেইখন আছে ম্যানমাৰ এণ্ড থাইলেণ্ড ঠিক আছে ম্যানমাৰ এণ্ড থাইলেণ্ড হ'ল সাউথ ইষ্ট এছিয়া আৰু সাউথ এছিয়াৰ হ'ল তোমাৰ 5খন বাকি 2খন ইয়াতে ফাৰ্ষ্ট ষ্টেটমেণ্ট কি আছিলে অনলি 2 কাউন্ট্ৰিজ ফ্ৰম এছিয়ান কাউন্ট্ৰিজ এছিয়ান মিনছ সাউথ এছিয়ান কাউন্ট্ৰিজ সাউথ ইষ্ট এছিয়া ঠিক আছে ম্যানমাৰ এণ্ড থাইলেণ্ড টোটেল 7খন মেম্বাৰ কাউন্ট্ৰি আছে মনত ৰাখিবা বিমষ্টেকত ইণ্ডিয়া ইজ এ মেম্বাৰ হয় ইণ্ডিয়াৰ লগ লাগি পেলাই কিমান আছে বাংলাদেশ ভূটান ইণ্ডিয়া নেপাল শ্ৰীলংকা আৰু ম্যানমাৰ এণ্ড থাইলেণ্ড আছে বিমষ্টেকত ওকে দেন আৰু এই মিটিং চেয়াৰমেনশ্বিপ বিলাক যে পাই যায় ইহঁতে এলফাবেটিকেল অৰ্ডাৰত হয় সাপোজ ABCD সেনেকে আহে তোমাৰ এমৰ পিছত আহিলে তোমাৰ এনেকে জি আহিব তোমাৰ এনেকে আহিব ABCD মেম্বাৰশ্বিপ হিচাপত তোমাৰ চেয়াৰমেন বিলাক চেঞ্জ হৈ থাকে হোষ্ট কাউন্ট্ৰি বিলাক চেঞ্জ হৈ থাকে নেক্সট তোমাৰ অপশন বি ইজ দ্য কাৰেক্ট তোমাৰ বিমষ্টেকখন পাইছিল 6 জুন 1997ত বেংকক ডিক্লেৰেশ্যন থ্ৰুৱেদি আছিল থাইলেণ্ডৰ মিটিং হৈছিলে বেংকক ডিক্লেৰেশ্যন থ্ৰুৱেদি পাতিছিলে দেন অপশন ডি ইজ দ্য অলসো কাৰেক্ট ইয়াতে এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সাইন কৰা হৈছিলে দেন অপশন সি ইজ নট কাৰেক্ট ইণ্ডিয়া হেজ হোষ্টেড বিমষ্টেক সামিট ইন 2008 এক্সট্ৰিম ষ্টেটমেণ্ট আছিলে মিনছ আজিলৈকে কি ষ্টেটমেণ্টত কি কৈছিলে যে আজিলৈকে ইণ্ডিয়া হোষ্টে কৰি পোৱা নাই বাট ইণ্ডিয়া এজ এ মেম্বাৰ হয় যে হোষ্ট কৰিব এবাৰ নহয় এবাৰ এটলিষ্ট এবাৰো কৰিব বাট এটলিষ্ট এবাৰটো কৰিবই 2008ত হোষ্ট কৰিছিলে মেইনলি ইম্পৰ্টেণ্ট হ'ল মেম্বাৰ কাউন্ট্ৰিখন মনত ৰাখিবা আৰু ইণ্ডিয়া ইজ এ মেম্বাৰ হয় 7খন কাউন্ট্ৰি টোটেল আছে মনত ৰাখিলে হ'ল নেক্সট কুৱেশ্যন recently seen in news Falcon 9 is a bird launch vehicle satellite snake so Falcon 9 is a launch vehicle okay satellite launch vehicle হয় Falcon 9 আৰু কোনে লঞ্চ কৰিছে এইটো SpaceX ৰ ওনাৰ কোন এলন মাস্ক ওকে
এলন মাস্কৰ কোম্পানী আছে স্পেচএক্সে লঞ্চ কৰিছে এইটো এটা স্যাটেলাইট লঞ্চ ভেহিকল হয় ফেলকন 9 তো কোৱেশ্চন আহে বিলাকৰ ওপৰত ওকে Falcon 9 is a partially reusable medium lift launch vehicle that can carry cargo and crew into Earth orbit কোনে কৰিছে SpaceX ঠিক আছে সেইটো হ'ল Falcon 9 তোমাৰ স্যাটেলাইট লঞ্চ ভেহিকল হয় নেক্সট কোৱেশ্চন নিউজত আছিল গ্ৰাম নেয়ালৰ ওপৰত কোৱেশ্চন আছে কি হয় Which of the statement is correct about Graham Nyalay? Gram means mantra. Gram means whole Gao. Nyalay means ki diba justice diba. What diba justice? Rural area Gao bilakot ki diba justice diba. Yes, Gram Nyalay. They are mobile village courts in India established under Gram Nyalay Act 2008. They exercise the powers of both criminal and civil court. They are bound by the rules of evidence provided in the Indian Evidence Act 1872. Which is correct? 1 and 2, 2 only, 3, 1 and 3 only, 1 to 3. So গ্ৰাম ডালৰ মিনিংটো মই কৈ দিছো গ্ৰাম মিন্স গাঁও ন্যায়ালয় মিন্স কি জাস্টিস মিন্স গাঁও বিলাকত কি দিব জাস্টিস দিব ওকে রুরাল এরিয়া জাস্টিস দিব হুইচ ইজ কারেক্ট ফার্স্ট স্টেটমেন্টস ইট ইজ এ তোমাৰ এস্টাবলিশ হৈছিলে গ্ৰাম ন্যায়ালয় এক্ট 2008 নেক্সট ই ক্রিমিনাল আৰু সিভিল কোড দুটাৰ পাৱাৰ আছে আৰু ইহতে কাৰ এডভাইস মতে বাউন্ড হয় তোমাৰ ইন্ডিয়ান এভিডেন্স এক্ট 1872 নাম্বার 1 স্টেটমেন্ট রাইট নে রং নাম্বার 2 রাইট both ক্রিমিনাল এন্ড সিভিল কোড এপ্লাই হয় তোমাৰ গ্ৰাম ন্যায়ালয়ত ঠিক আছে দুটাই হয় both criminal and civils তো criminal নিউজত আছিলে তো নোট শুনে পঢ়িছা আর পঢ়াইছিলে ভালকে মনত আছে এইটো কৈছিলে মই বাৰে বাৰে both ওকে তো নাম্বার 1 স্টেটমেন্ট নাম্বার 3 স্টেটমেন্ট ৰাইট নে ৰং তেওঁলোকে ইন্ডিয়ান এভিডেন্স এক্টৰ আন্ডাৰত কাম কৰিব নেকি ইন্ডিয়ান এভিডেন্সৰ আন্ডাৰত যি কোৱেশ্চন কৈছে সেই অথৰিটিৰ ওপৰত কাম কৰে নেকি জাস্টিস দিব জাস্টিস কাৰ আন্ডাৰত কাম কৰিব জুডিশিয়াৰি কাৰ আন্ডাৰত কাম কৰিব গাঁৱত জাস্টিস দিব আলটিমেটলি কাৰ আন্ডাৰত আহিলে জুডিশিয়াৰি তো গাঁৱত যেহেতু জাস্টিস দিব কাৰ আন্ডাৰত ইন্ডিয়ান এভিডেন্সৰ এক্টৰ আন্ডাৰত কাম কৰিব নে হাইকোৰ্টৰ আন্ডাৰত কাম কৰিব জুডিশিয়াৰি হৈ গ'ল ন কাৰ আন্ডাৰত কাম কৰিব হাইকোৰ্টৰ আন্ডাৰত কাম কৰিব ঠিক আছে নট ইন্ডিয়ান এভিডেন্স এক্ট তো 3 স্টেটমেন্ট ইজ ৰং 3 eliminate 2 eliminate a answer is 1 and 2 only ঠিক আছে তিনি ৰং হোৱাৰ লগে লগে এই দুটা এলিমিনেট হৈ গ'ল বাকি এই দুটাটো হৈ গ'ল 1 and 2 মিন্স তেওঁলোকে ইন্ডিয়ান এভিডেন্সৰ এক্টৰ আন্ডাৰত কাম নকৰে তাৰ কামৰ আন্ডাৰত কাম কৰিব হাইকোৰ্টৰ আন্ডাৰত কাম কৰিব ঠিক আছে বিকজ তেওঁলোকে কি দিব জাস্টিস দিব 1 and 2 statement 1 is correct yes statement 2 is correct statement 3 is not correct তেওঁলোকে কাৰত কাম কৰিব এইবিলাক they are guided by the subject to any rule made by the high court বিকজ তেওঁলোকে কি দিব নরমালি জাস্টিসে দিব ন জাস্টিস মিন্স কি জুডিশিয়ারি আহি গ'ল ন নেক্সট নাও কোয়েশ্চন নাম্বার 7 under universal immunization program in India vaccines are provided for which of the following disease কোন কেইটা তলৰ ডিজিজত ভ্যাকসিন প্রভাইড কৰিছে এতিয়ালৈকে ওকে হেপাটাইটিস বি টিউবাৰকুলোসিস নিপা ভাইরাস পোলিও জাপানিজ এনকেফেলাইটিস সিলেক্ট দ্য কারেক্ট আনসার তো কোন কেইটা বেমাৰৰ কি আছে ভ্যাকসিন আছে পোলিও লৈছে নে ললা হে সবে জন্ম পাই ফেলে পোলিও কি ড্রপ লয়ে আৰু ঠিক আছে তো ইয়েস হেপাটাইটিস বি ইয়েস tuberculosis means TB yes Nipah Japanese encephalitis yes Nipah ভাইৰাছৰ এতিয়ালৈকে ভ্যাকসিন হোৱা নাই এতিয়ালৈকে আৰু ইট ইজ এ জুনোটিক ডিজিজ হোৱাট ইজ জুনোটিক ডিজিজ এনিমেলৰ পৰা তোমাৰ আহে কাটা আহে তোমাৰ মেনৰ পৰা আহে তোমাৰ ঠিক আছে এনিমেলৰ পৰা যিকোন এনিমেলৰ পৰা মেনত আহাটো কোৱা হয় জুনোটিক ডিজিজ ঠিক আছে যেনেকৈ কৰোনা আছিল না বাদিলৰ পৰা তাৰ থিওৰি মতে চাইনাৰ মতে ওকে তো হেনেকুৱা মানে জুনোটিক ডিজিজ কোনবিলাক যোনবিলাক এনিমেলৰ পৰা ট্ৰান্সফাৰ হয় কাৰ লগতে হিউম্যানলৈকে তো নিপা ভাইৰাছ এনিমেলৰ পৰা ট্ৰান্সফাৰ হৈছে কাৰ পৰা নিপা সেই পৰা ট্ৰান্সফাৰ হৈছে এটা সেই বেট ঠিক আছে বাজুলিৰ পৰা তো ডাইৰেক্ট কামুৰিব নিদিবা বেটমেন হৈ যাম বুলি বেটমেন নোহোৱা নিপা ভাইৰাছ হৈ যাব আকৌ আৰু এইটো বেমাৰ হলে তোমাৰ একো কিউৰো নাই তো এনসার ইজ C 1 2 4 5 3 is not correct Nipah virus is a zoonotic virus that is transmission from animals to humans আৰু এইটো no treatment or vaccine available তো বাদুলি আই ফেল ৰাতি বেটমেন হম বুলি কামুৰি নিদিবা আকৌ যে বেটমেন হৈ যাম মই ঠিক আছে নিপা ভাইৰাছত এতিয়ালৈ ভ্যাকসিন এভেইলেবল হোৱা নাই নেক্সট নাম্বাৰ কোৱেশ্চন নাম্বাৰ 8 ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট বাৰ প্ৰিলিমছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট FSSAI নিউজত আছিলে বাৰে বাৰে FSSAI means কি ফুড সেফটি ঠিক আছে তাৰে অৰ্গানাইজেশ্যন ৰেগুলেটৰি অৰ্গানাইজেশ্যন which of the following information are mandatory to be labeled on food product as per guideline of food safety standard authority of India FSSAI means FSSAI কিছুমান গাইডলাইন কৈছে যে ফুড প্ৰডাক্ট বিলাকত এইবিলাক গাইডলাইন থাকিব লাগিব ঠিক আছে যিকোনো পেকেটত এইবিলাক বস্তু থাকিব লাগিব কি all genetically modified products with their ingredients red color coding on product is high on sugar and salt আৰু food allergic ingredients ঠিক আছে
select the correct 1 and 2, 2 and 3, 1 and 3, 1 to 3. FSSAI কৈছে যে কিছুমান গাইডলাইন দিছে যোনবিলাক ফুড প্ৰডাক্ট আছে যোনবিলাক তোমালোকে খোৱা ভাল 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 বুলি ফুড প্ৰডাক্ট বিলাক তাতে কিছুমান লেবেলিং কৰিব লাগিব ঠিক আছে ফাৰ্স্ট অফ অল মই কি কৈছিলো যে যোনবিলাক এক্সট্ৰিম ষ্টেটমেন্ট থাকে এভয়েড কৰিবা এক্সট্ৰিম ষ্টেটমেন্ট কি আছে ইয়াতে all genetically modified products যিমান বিলাক জিএম ক্ৰপছ আছে সকলো বিলাক কি হ'ব লাগিব ইনগ্ৰেডিয়েন্ট শো কৰিব লাগিব not all ঠিক আছে এটা লাইনটো কি কৈছে all genetically modified কৰা যিমান জিএম ক্ৰপ আছে পৃথিৱীত যিমান জিএম ক্ৰপ আছে সকলো বিলাক দেখাব লাগিব not necessary all extreme statement হৈ গল এভয়েড কৰা all নহয় ঠিক আছে কিছুমান পাৰ্টিকুলাৰ জিএম ক্ৰপ লাগে যোনবিলাক এলাৰ্জিৰ কাৰণে হাৰ্মফুল হয় বাট পাৰ্টিকুলাৰ কিছুমান প্ৰডাক্ট নালাগে all নহয় all বুলি কোৱাৰ লগে লগে যিমান আছে আৰ্টৰ ভিতৰত সব আহি যাব ঠিক আছে all statement avoid number 1 cancel কৰা 1 cancel 1 cancel 1 cancel red color means harmful সেইকাৰণে বেছি যত সুগাৰ বেছিকে থাকে সল্ট বেছিকে থাকে আমাৰ হেলথৰ কাৰণে বেয়া সেইটো কাৰণে red color দিছে বাট লাইনটো কি দিছো মই নন ভেজ ষ্টৰি নাই দিছো লাইন কি দিছো সুগাৰ আৰু সল্ট হে দিছো নন ভেজটো ইয়াতে আহি কথাই অহা নাই ন সেইটোতো মিষ্টেক হৈ গ'ল ন এইটো নন ভেজ ভেজৰ কথা কোৱাই নাই ন আজিকালি সবে সুগাৰ ইনটেক কমাই আছে সল্ট ইনটেক কমাই আছে বিকজ অফ হাই প্ৰেছাৰ সুগাৰ কমাই আছে বিকজ অফ অবেচিটি ঠিক আছে তো কি হৈছে সুগাৰ যত যত বেছিকে হাই থাকে আৰু যত যত নিমখ সল্ট বেছিকে হাই হাই থাকে ঠিক আছে তাতে কি থাকে ৰেড কালাৰ কৰি দিছে তাতে এইটো প্ৰডাক্ট ৰেড কালাৰ মিন্স কি আমি যাতে গম পাম ইয়াতে কি আছে সুগাৰ চেনি বেছিকে আছে ইয়াতে ঠিক আছে সেইটো লেভেলৰ চেনিও আছে ইয়াতে সেইকাৰণে ৰেড ফ্লেগ তো ৰেড কালাৰ মিন্স ভাই ডেঞ্জাৰ তো যত চেনি বেছিকে দি আছে ন তাতে অলপমান দূৰত থকাই ভাল বেছি মিঠা কথা সেইকাৰণে বেয়া এইটো ৰেড কালাৰ মিন্স তোমাৰ হাই সুগাৰ এণ্ড হাই সল্ট ওকে ইয়েছ নেক্সট কিছুমান ফুডত কি আছে এলাৰ্জেটিক বস্তু আছে তাতে লিখি দিব লাগিব যে এই ফুডটো খালে মেবি এলাৰ্জেটিক ৰিয়েকচন হ'ব পাৰে লিখি দিয়া আজিকালি ঠিক আছে তো এইটো ইজ দ্য কাৰেক্ট তো সুগাৰৰ পৰা বেছি চেনি মিঠাৰ কথা বাচি থাকিবা চেনি কথা কোৱাৰ পৰাই তো ৰেড কালাৰ মিন্স ৰেড ফ্লেগ হৈ গ'ল বেছি চেনি দিলে বেয়া এভয়েড তো ৰেড কালাৰ মিন্স সুগাৰ বেছিকে আছে সল্ট বেছিকে আছে আৰু এলাৰ্জি থাকিলে দেখাব লাগিব আৰু অল জেনেটিক্যালি মডিফাইড নহয় ওকে অল স্টেটমেন্ট নহয় কিছুমান সাম পাৰ্টিকুলাৰ জেনেটিক মডিফাইড হয় আৰু বাট অল নহয় number 1 statement is wrong or 1 wrong answer is B 2 3 statement 1 is not correct not all genetically modified products need to be labeled with genetic modified information those products which more than 1% of genes are modified must be labeled that is genetically modified product means ki jodi etatke basically gene ase sebilak genetically modified cropot seibilak he dibo lagibo tatke tolot thoka bilak dibo na lage means all nohoy some okay jodi question to jodi statement thaki loy eneke all jagat jodi some thaki loy some genetically modified then correct all means ki extreme statement jodi question thakile some genetically modified but kisman bostu hobo pare no some means correct some thakile correct hol some na thakile wrong hoy gol next question number 9 with reference to PM Shri scheme consider the following statement it is to be implemented as a central sector scheme it aims to develop PM Shri school by strengthening select existing schools which of the statement is correct to PM Shri school তো মই দুটা স্কিমৰ নাম কথা কৈছিলো মিন্স কি এটা হল তোমাৰ সেন্ট্ৰেল সেক্টৰ স্কিম এটা হল তোমাৰ সেন্ট্ৰেল স্পন্সৰ স্কিম ওকে সেন্ট্ৰেল সেক্টৰ মিন্স কি 100% ফান্ডেড কোনে কৰিব গভৰ্ণমেন্টে ফান্ডেড কৰিব সেন্ট্ৰেল স্পন্সৰ মিন্স কি গভৰ্ণমেন্টে সেন্ট্ৰেল গভৰ্ণমেন্টে 100% নিদিয়ে সেন্ট্ৰেল গভৰ্ণমেন্ট সাম পৰ্শন দিব ষ্টেট গভৰ্ণমেন্টও সাম পৰ্শন দিব ইয়াত ডেভেলপ কি কৰি আছে সেন্ট্ৰেল গভৰ্ণমেন্ট আৰু ষ্টেট গভৰ্ণমেন্ট আৰু ইউটি গভৰ্ণমেন্ট লোকাল বডি যেবিলাক স্কুলছ আছে মেনি স্কুলছ বিলাক ডেভেলপ কৰি আছে ঠিক আছে স্কুলছ বিলাক ডেভেলপ কৰি আছে স্কুল কাৰ আন্ডাৰত ৰান কৰে ষ্টেট গভৰ্ণমেন্টৰ আন্ডাৰত তো ষ্টেট গভৰ্ণমেন্টও পইচা দিব লাগিব ন অলপমান সেন্ট্ৰেল সেক্টৰ লিখা আছে সেন্ট্ৰেল সেক্টৰ মিন্স কি আছে মিন্স 100% ফান্ডেড বাই দা সেন্ট্ৰেল গভৰ্ণমেন্ট দিস ইজ ৰং সেন্ট্ৰেল সেক্টৰ যত থাকে উল্টা কৰি দিবা সেন্ট্ৰেল স্পন্সৰ ওকে এটো হ'ব লাগে সেন্ট্ৰেল স্পন্সৰ স্কিম বিকজ স্কুলছ কোট ৰান কৰিব ষ্টেটত ৰান কৰিব ইউটিত ৰান কৰিব তো ষ্টেট গভৰ্ণমেন্টে অলপ কন্ট্ৰিবিউশন কৰিব ওকে তো সেন্ট্ৰেল সেক্টৰ স্কিম নহয় এটো নাম্বাৰ 1 স্টেটমেন্ট হৈ গল ৰং নাম্বাৰ 2 ইজ দা কারেক্ট আনসার yes answer is B 2 only centrally sponsored scheme okay 7 September 2022 launch কৰা হৈছিল PM Shri School Prime Minister Schools for Rising India means schools বিলাক ডেভেলপ কৰাৰ কাৰণে okay মন ৰাখিবা central sponsored scheme okay not central sector আৰু এইবিলাক ট্ৰিক্স বহুত ইউজ কৰে এই প্ৰিলিমছৰ ক্ষেত্ৰত ইউপিএসসি যদি পিআই কো কৰে এপিএসসি যদি পিআই কৰে এইবিলাক ট্ৰিক্স মিস কোৱেশ্চন কৰবাটো ট্ৰেপ থাকিব লাগিল ন
এইবিলাকত থাকে ট্ৰেপ লাষ্ট কুৱেশ্যন which one of the following statement best describe the objective of Srijan portal recently seen in news Srijan portal কথা কৈছে কোনটো statement কাৰেক্ট হয় Srijan portal ক্ষেত্ৰত answer is C to provide job and business opportunity during the COVID-19 COVID goal ঠিক আছে COVID টাইমত গ'ল COVID দিন গ'ল জব নিদিয়ে বি তো ডাইৰেক্টলি কেনসেল answer হল ইয়াৰে C to promote self reliance in the technology related to defense manufacturing তো মেইনলি এইটো কি কৰিছে সৃজন এটা পোৰ্টেল হয় অনলাইন ওয়েবসাইট হয় তো তার থ্ৰুয়েদি কিছুমানে ইন্ডিজিনিয়াস যোনবিলাক বনাইছে আমাৰ ইন্ডিয়ান গভৰ্ণমেণ্টে যোনবিলাক ইন্ডিজিনিয়াস ডিফেন্স ম্যানুফ্যাকচাৰ বিল্ড কৰিছে সেইবিলাক তুমি কি কৰিব পাৰা পাৰচেজ কৰিব পাৰা ঠিক আছে তুমি সেইবিলাক পাৰচেজ কৰিবা বাট আমি নোৱাৰো আমি দাদা একে পাৰ্টিজন পাৰচেজ কৰি ল'ব বলে এনেকুৱা নহয় ঠিক আছে বাট যিকোনো এইটো এটা হল এনেকুৱা এটা পোৰ্টেল ইন্ডিজিনিয়াসলি যিমানবিলাক টেকনলজি ডেভেলপ কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে সেইবিলাক কি কৰিব পাৰো আমি বাই সেলিং কৰিব পাৰো এটা এটা নতুন ডিফেন্স টেকনলজি পোৰ্টেল হয় এনসার ইজ সি টু প্ৰমোট সেলফ ৰিলায়েন্স বিকজ আমি এই পোৰ্টেল অকল কোনবিলাক বস্তু কিনিব পাৰো যিবিলাক ইন্ডিজিনিয়াসলি ডেভেলপ ইন্ডিজিনিয়াস ডেভেলপমেন্ট কি সেলফ ৰিলায়েন্স ইন দা টেকনলজি ৰিলেটেড টু কি ডিফেন্স ম্যানুফ্যাকচারিং answer is C Srijan portal is a one-stop shop. Shop means ki online dukan like Flipkart, Amazon. Online portal that will provide access to the vendors to take up items that can be taken up for indigenization and will promote self-reliance in the technology related to defense manufacturing. Okay, ঠিক আছে. Thank you. Bye bye.